প্ৰকাশ পালে 2023-24 বৰ্ষৰ সৰ্বাধিক আয়কৰ পৰিশোধকাৰী তাৰকা মহাতাৰকাৰ তথ্য ফৰচুন ইণ্ডিয়াৰ তালিকাত পোহৰলৈ আহিছে দেশৰ একাংশ তাৰকাৰ আয়কৰ পৰিশোধৰ তথ্য 92 কোটি আয়কৰ পৰিশোধেৰে এই তালিকাৰ শীৰ্ষস্থান লাভ কৰিছে বলিউডৰ বাদশা শাহৰুখ খানে আনহাতে 80 কোটি টকা আয়কৰেৰে দক্ষিণৰ সুপাৰ ষ্টাৰ থলাপতি বিজয়ৰ চমক বলিউডৰ ভাইজান সলমান খানে দিলে 75 কোটি টকাৰ আয়কৰ 71 কোটি আয়কৰ পৰিশোধৰ তালিকাৰ চতুৰ্থ স্থানত আছে মেগাষ্টাৰ অমিতাভ বচ্চন ইফালে ক্ৰিকেটাৰ বিৰাট কোহলীয়ে 2023-24 বিত্তীয় বৰ্ষত পৰিশোধ কৰিলে 64 কোটিৰ আয়কৰ একেদৰে বলিউড তাৰকা অজয় দেৱগনে পৰিশোধ কৰিছে 42 কোটিৰ আয়কৰ ক্ৰিকেটাৰ MS ধোনীৰ 48 কোটি টকা আয়কৰ পৰিশোধৰ বিপৰীতে শচীন তেণ্ডুলকাৰে দিলে 28 কোটিৰ আয়কৰ বলিউড অভিনেতা ৰণবীৰ কাপুৰৰ 34 কোটি ঋতিক ৰোশনৰ 28 কোটি আয়কৰ পৰিশোধ আৰু কমেডিয়ান কপিল শৰ্মাই পৰিশোধ কৰিলে 26 কোটি টকাৰ আয়কৰ প্ৰাক্তন ক্ৰিকেটাৰ হলেও 23 কোটি আয়কৰ পৰিশোধ কৰিছে বংগৰ দাদা সৌৰভ গাংগুলীয়ে 20 কোটি আয়কৰ পৰিশোধ কৰি বলিউডৰ অভিনেত্ৰীৰ শীৰ্ষস্থান লাভ কৰিছে কইনা কাপুৰে তাৰ বিপৰীতে 18 কোটি টকাকৈ আয়কৰ দিলে অভিনেতা শাহিদ কাপুৰ আৰু দক্ষিণৰ সুপাৰষ্টাৰ মোহনলালে ফৰচুন ইণ্ডিয়াৰ তথ্য অনুসৰি 2023ৰ শাহৰুখ খানৰ নেটৱৰ্ক বৃদ্ধি পালে 1300 কোটি টকালৈ এই মুহূৰ্তত বাদশা শাহৰুখ খানৰ মুঠ সম্পত্তিৰ পৰিমাণ 7300 কোটি যাৰ সুবাদত বিশ্বৰ চতুৰ্থ স্থানৰ ধনাঢ্য অভিনেতাৰূপে পৰিগণিত হৈছে শাহৰুখ খান কিন্তু এইবাৰ তালিকাৰ প্ৰথম 20টা স্থানত স্থান লাভ নকৰিলে অক্ষয় কুমাৰে বিগত বিত্তীয় বৰ্ষত অক্ষয় কুমাৰে পৰিশোধ কৰিছিল 25 কোটিৰ আয়কৰ 4600 কোটি নেটৱৰ্কেৰে শাহৰুখৰ পাছতেই অভিনেত্ৰী জুহি চাওলাৰ চাল তাৰ বিপৰীতে মেগাষ্টাৰ অমিতাভ বচ্চনৰ মুঠ সম্পত্তিৰ পৰিমাণ হৈছে 1600 কোটি টকা